ৰাইজৰ যিখিনি মৰম আশীৰ্বাদ জুবিনৰ প্ৰতি সদায় মৰম আছিলে সেইখিনি আমি আৰম্ভণিৰ পৰা তেনেকেই আমি স্বীকাৰ কৰিবই লাগিব বা সেইখিনি আমি যদি কেনেবাকৈ অৱহেলা কৰোঁ তেতিয়াহ'লে সেইটো আমাৰ পাপ হ'ব। গতিকে এতিয়া কায়িকভাৱে নোহোৱাৰ পিছতো জুবিনৰ বাবে সেইটো বস্তু কাৰো মনত নাই যে জুবিন আমাৰ মাজত নাই, জুবিন সদায় আছে আমাৰ মাজত। গতিকে সেইখিনি মৰম আশীৰ্বাদেৰে সদায় উপচাই ৰাখিছে, সেইখিনি আমি অৱহেলিত হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ। সেইকাৰণে মই আহি ত্ৰিপাল টানিব লগা হৈছে। দেখিছোঁ যে বৰষুণত তিতি অক্ষয়বন্তী নুমাই গৈছে, চাকিখিনি নুমাই গৈছে, মানুহে ইমান মৰম সন্মান আদৰত জ্বলোৱা, ইমান উপহাৰ হাতেৰে নিৰ্মাণ কৰি কিছুমানে নিজৰ মানে যিমান পাৰে আটাইতকৈ ভালৰো ভাল বস্তু এটা আনি জুবিনক দিবলৈ চেষ্টা কৰিছে সকলোৱে। অকল অসমৰ বুলি বা আমাৰ ওচৰ পাজৰ বুলি নকওঁ, বিভিন্ন ঠাইৰ পৰা বিভিন্ন ব্যক্তি আহিছে, কিমান আৱেগেৰে আহি পেলাই দিছে। গতিকে সেইখিনি নষ্ট হৈ যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ, এতিয়াও নিবিচাৰোঁ। আৰু সেইখিনি আচলতে চৰকাৰৰ কাম, যিহেতু তেওঁলোকে কৰোঁ বুলি ভাবিলে বহুত সোনকালে তৎপৰতাৰে কৰিব পাৰে। বৰষুণ অহালৈকে ৰৈ নাথাকিলেও হ'লহেঁতেন। আৰু আমি যোৱা 6 তাৰিখে এখন লাষ্ট মিটিঙত বহিছোঁ, তাৰ আগতেতো আমি এটা ডাঙৰ প্ৰেজেণ্টেশ্যন দিছিলোঁ। সেইমতে কেনেকৈ হ'ব সেই কথাটো আমাক একো জনোৱা নহ'ল। আমাৰ তথাপিতো এতিয়া যিহেতু 10 বিঘা মাটি আবণ্টন কৰিছে, সেই মৰ্মে আমি পুনৰ 6 তাৰিখে আমি কৈছিলোঁ যে অন্ততঃ এটা মিউজিয়াম, জুবিনৰ ইমানবোৰ বস্তু জুবিনৰ নিজৰো আছে আৰু ইমানবোৰ উপহাৰ আছে, এই সকলোবোৰ সুৰক্ষিত সংৰক্ষিত কৰিব পৰাকৈ এটা মিউজিয়াম। আনকি এজনে জুবিনে চলোৱা পাজেৰো গাড়ীখন যে ইমান আৱেগেৰে এজন তেখেত গেৰেজৰ মালিক, তেখেতে পাজেৰোখন বনাই ৰেডি কৰি ৰাখিছে। তেওঁ বিচাৰিছে যে তেওঁ নিজেই গ্লাছৰ বক্স তৈয়াৰ কৰিব, বাহিৰত ৰাখিব যেতিয়া মিউজিয়ামটো হ'ব। গতিকে তেনেকৈ বস্তু বহুত সাজু হৈ আছে। জুবিনক ছিংগাপুৰ শেষ যাত্ৰাত অনা সেই কাস্কেটটো আমি খুব সযতনে ৰাখিছোঁ। তেনেকুৱা বহুত বস্তু আছে যিবোৰ বস্তু সেই মিউজিয়ামতহে সংগ্ৰহিত হ'ব পাৰিব আৰু দেশ বিদেশৰ মানুহে সকলোৱে আহি চাব। তাত বহুত আৱেগ জড়িত হৈ থকা বস্তু আছে, জুবিনে ব্যৱহাৰ কৰা বস্তু, এই উপহাৰ সামগ্ৰীসমূহ, এই গোটেইবোৰ বস্তু আমি আচলতে এতিয়া বিচাৰিছোঁ যে অন্ততঃ এটা মিউজিয়াম। সেইদিনাখন 6 তাৰিখে সেইটোৱে ডিচিশ্যন, মানে আমি আমাৰ ফালৰ পৰা আমি সেইটো অনুৰোধ কৰিছোঁ যে মিউজিয়াম এটা, লগত লাইব্ৰেৰী এটা আৰু এখন মুকলি মঞ্চ, জুবিনৰ মানে যিসকল নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে সকলোৱে আহি যাতে তাত জুবিনৰ গীত মাত তেওঁলোকে পৰিৱেশন কৰিব পাৰে, বা নিজৰ কিবা এটা গীত তেওঁলোকে বনাইছে, কিবা এটা কবিতা লিখিছে, সকলোৱে যাতে, বা নাম প্ৰসংগ কৰিছে, প্ৰাৰ্থনা, সকলোৱে যাতে কৰিব পাৰে। সেই কথাবোৰ সোনকালে হ'ব লাগে। আৰু তাতকৈ ডাঙৰ কথা, সুৰক্ষিত কৰিবলৈ যে বাউণ্ডেৰী ৱালখনৰ কথা, ইয়াত পানী নোসোমোৱাকৈ ৰাখিব পৰা কথা, এই কথাখিনি আমি বহুদিনৰ পৰা কৈ আছিলোঁ। আচলতে 10 বিঘা আচলতে লাগিছিলেতো বেছি, কিন্তু এতিয়া যিহেতু 10 বিঘা আবণ্টন হৈছে, তাৰ ভিতৰত হোৱাকৈ মিউজিয়াম আৰু কাৰণ এই অস্থায়ী যিবোৰ নিৰ্মাণ কৰি থৈছে এই গোটেইখিনি ভাঙি দিব, ভাঙি দি পেলাই এইখিনি গোটেইখিনি ধুনীয়াকৈ লেণ্ডস্কেপিং হ'ব মাজে মাজে। আৰু এটা হয়তো মিউজিয়ামটো হয়তো আমি নিবিচাৰোঁ মাল্টি ষ্টৰিত কৰিব লগা হ'ব পাৰে, কাৰণ জেগাটো কম যিহেতু। আৰু এটা মঞ্চখনো এনেকুৱা কোৱা নাই যে বৃহৎ এখন মঞ্চ হ'ব লাগিব, কিন্তু এটা ভাল জোখৰ। গতিকে সেইখিনি নিশ্চয় ইয়াত হ'ব। আৰু মিউজিয়ামৰ লগতে লাইব্ৰেৰীটো বেলেগকৈ কোৱা নাই, তাৰে এটা অংশ হিচাপে। তেনেকৈ সেইখিনি অন্ততঃ ইয়াত লাগিব। সেই কথাখিনি কৈছোঁ, সেইখিনি ইয়াত হ'ব বুলিও তেওঁলোকে কৈছে। আৰু তেওঁলোকে সেইকাৰণে কৈছে যে সেই যিখিনি আমি কম্পনেণ্ট দিছোঁ সেইখিনি জেগাই জেগাই বহুৱাই এটা মানে এখন কি বুলি ক'ব, সেইটো প্লেনিং এখন আমাক সকলোকে দেখুৱাওক, ৰাজহুৱা কৰক, সেইটো গোটেই অসমৰ ৰাইজে দেখুৱাওক, আমি সকলোৱে দেখোঁ। আৰু তাৰপিছত আমি ক'ব পাৰিম যে এইটো দিশে হ'লে ভাল, এইটো দিশে হ'লে ভাল। নক্সা নাই বনোৱা, সেই নক্সাখনৰ কথাই কৈছোঁ যে তেওঁলোকে অতি শীঘ্ৰে এইখিনি কাম হৈ যোৱাৰ লগে লগে বৰষুণৰ পৰা যাতে সুৰক্ষিত হয়, এই কামখিনি 2-3 দিনত তেওঁলোকে শেষ কৰিম বুলি কৈছে। আৰু এই অক্ষয়বন্তীগৰাকী জুবিনৰ য'ত শেষ মানে ক্ৰিয়া সম্পন্ন কৰা হৈছিল এইখিনি বনাই হৈছে। চাৰিওফালৰ পৰা গ্লাছ দিয়া হ'বনে, অকল বন্তিগৰাকী মানে বন্তি গছি প্ৰটেক্ট কৰা হ'ব, তেনেকুৱা কথা কৈছোঁ যে খোলা থাকিলে দেখিবলৈও ভাল হয় আৰু বতাহ মানে হেৰিখিনি আহি থাকে, কাৰণ তাত অৰা এটা বহুত বেলেগ, তাত সোমাই যোৱাৰ লগে লগে বেলেগ ধৰণৰ এটা ভাইব আহে। গতিকে সেই বন্তি গছি অকণমান ওখ স্থানত ৰাখি আৰু এচাৰকণিও যাতে নপৰে তেনেকুৱা ধৰণে প্ৰটেক্টেড কৰি ৰাখি, অক্ষয়বন্তী গছি কেতিয়াও যাতে নুনুমাই সেই কথাটো কিন্তু বিৰাট মন দিব লাগিব। সেইটো একদম পৰিচালনা সমিতি যিয়ে থাকক, যেনেকৈ থাকক, সেইখিনি চাব লাগিব। আৰু চাকি বন্তি জ্বলোৱা এটা বেলেগ জেগা তেওঁলোকে সিফালে পূব দিশৰ পৰা নিৰ্মাণ কৰিছে। তাৰপিছত এই সকলো খোজকাঢ়িবলৈ জেগাখিনি ঠিক কৰি দিম বুলি কৈছে, পে'মেণ্ট মানে অস্থায়ীভাৱে। তাৰপিছত তেওঁলোকে কৈছে যে সেই মিউজিয়াম, লাইব্ৰেৰী আৰু মঞ্চখন তাত ইয়াত বহিব পাৰে। যদি বহিব পাৰে সেই জেগাখিনি, তেতিয়াহ'লে তেওঁলোকে এটা নক্সা তৈয়াৰ কৰি আমাক সকলোকে দেখুৱাওক, ৰাজহুৱা কৰক সকলোৱে। আৰু যিমান পাৰি সোনকালে, আজি এইখিনিয়ে সিদ্ধান্ত হ'ল যে এই নতুন এটা কনষ্ট্ৰাকশ্যন তেওঁলোকে কৰিছে, তালৈ সকলোখিনি ইয়াত যিমান এতিয়া নতুনকৈ যিখিনি উপহাৰসমূহ বা ৰাইজে কিবা জুবিনৰ কাৰণে আগবঢ়াব, সেই অফাৰিংখিনি তাত তেওঁলোকে প্ৰটেক্টেড কৰি ৰাখিব।
এটা ফালে তেওঁলোকে নাম সকলোৱে নাম প্ৰসংগ কৰিব পৰা প্ৰাৰ্থনা কৰিব পৰাকৈ এটা খোলা জেগা ৰাখিব যথেষ্ট ডাঙৰ জেগাখিনি ৰাখিছে 32/40 এনেকুৱা জেগা জোখমাখিনিও দিছে তাৰপিছত 8 ফুট বহল এটা ৰাস্তা তেওঁলোকে সোমাব পৰা কৰি দিব আৰু তলত সেইখিনি যাতে বোকা নহয় পানী নহয় তেনেকুৱা ধৰণে ৰাখিব চাকি বন্তি জ্বলোৱা জেগাটো পূৰা প্ৰটেক্টেড কৰিব আৰু এই অস্থায়ী নিৰ্মাণখিনি তেওঁলোকে ভাঙি পেলাব কাৰণ এইখিনিতো এনেই কৰা হৈছিল তেতিয়া সেই দিনটোৰ কাৰণে আজি ছমাহে এইটো ৰাখিব বুলি আমি কোনেও ভবা নাছিলোঁ আচলতে আৰু তাত কেতিয়াও প্ৰটেক্টেড হৈ থাকিব নোৱাৰে আৰু যিমানখিনি সামগ্ৰী আছে সেইখিনি আয়ুক্ত মহোদয়ে কৈছে উপায়ুক্ত মহোদয়ে যে সেইখিনি তেওঁলোকে সকলোখিনি ভিডিঅ' কৰি সকলো ৰাইজৰ সন্মুখত মানে খোলাখুলিকৈ এখন লিষ্ট বনাব আৰু সকলো ভিডিঅ' কৰি সকলো দেখুৱাব আৰু সেইখিনি সুৰক্ষিত স্থানলৈ এতিয়া নিৰ্মাণ কাৰ্য সম্পন্ন হ'বৰ সময়ত সেইখিনি স্থানান্তৰিত কৰি সুৰক্ষিতভাৱে ৰাখিব আৰু যেতিয়া ইয়াত মিউজিয়াম হ'ব তেতিয়া সকলোখিনি আকৌ তেওঁলোকে একো সময়সীমা কোৱা নাই আমিতো যিমান পাৰি সোনকালে সেই কথাটো কৈছোঁ এই অস্থায়ী কামখিনি হোৱাৰ লগে লগে তেওঁলোকে যাতে গোটেই বাউণ্ডেৰী ৱালৰ কামটো বাউণ্ডেৰী ৱালৰ ফালে হৈ থাকক আৰু ভিতৰৰ নিৰ্মাণ কাৰ্যটো ভিতৰ ফালে হৈ থাকক গতিকে চাইমাল্টেনিয়াছলি বস্তুবোৰ হ'ব পাৰে সেই কথাটোৱে আমি কৈছোঁ ক্ষিপ্ৰতৰ হ'লে ভাল বস্তুবোৰ চিজিল লাগিলে ভাল আৰু বহুত বাহিৰৰ পৰা এতিয়া লোক আহে অকলটো এতিয়া এখন সমাধিস্থল আৰু মানে এনেকুৱা হৈ থকা নাই উপাসনাস্থলী এখন তীৰ্থস্থান এক টুৰিষ্ট স্পট এটা হৈ গৈছে বিভিন্ন দেশ বিদেশৰ পৰা মানুহ আহে গতিকে সকলোৱে ভালকৈ দেখি গ'লে আমাৰেই গৌৰৱ সেইটো আৰু জুবিন গাৰ্গ যিহেতু আমাৰ সকলোৰে স্বাভিমান আমাৰ গৌৰৱ গতিকে জুবিন গাৰ্গৰ কাৰণে সিমানখিনি কৰিব পৰাটো মানে আমাৰ ৰাইজৰ বা চৰকাৰৰ সকলোৰে দায়িত্ব থাকিব লাগে গতিকে সেইখিনিতো ৰাইজে এতিয়া সাজুৱে হৈ আছে চৰকাৰে যদি নিজে তেওঁলোকে মাটি আবণ্টন কৰিছে তেওঁলোকৰ মাটি তেওঁলোকে যদি সেইখিনি দায়িত্ব গ্ৰহণ কৰে তেতিয়াহ'লে নিশ্চয় আৰু খুব সোনকালে কৰিলে ভাল আমাৰ সকলোৰে সেইটোৱে দাবী অনুৰোধ আমাৰ সকলোৱে সেইটোৱে বিচাৰোঁ